নমস্কাৰ ৰাইজ মৰমৰ ধন্যবাদেৰে সকলোকে স্বাগতম ৰাতিপুৱাই পুৱাই অনুভৱৰ অনয়নৰ অন্য এটি ভিডিঅ'লৈ বহুদিন ভিডিঅ' দিয়া নাছিলোঁ মানে কি হয় টাইমেই নাপাওঁ বাচ্চাকেইটাৰ লগত লাগতে যায় স্কুল টিফিন ৰাতিপুৱা উঠি আৰু দিনটো এহঁতক চাওঁতে যায় তো ভিডিঅ' বনাবৰে টাইম নহয় শ্বৰ্টছত বাৰু মোক দেখা পাই চাগে জনে জনে চাই শ্বৰ্ট দি থাকোঁ তো আহক আজি ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো কেমেৰাটো উলিয়াই লৈছোঁ এই উঠছোঁ মাত্ৰ মানে হ'ল আধা ঘণ্টামান উঠি পেলাই মানে ঘৰৰ অলপ কিবা কিবি চাফা চুফা কৰি ব্ৰাছ চাছ কৰি ফ্ৰেছ লৈছোঁ মানে এইখিনি হৈছে এক্সাৰচাইজ টাইম মানে কি ক'ম আৰু এক্সাৰচাইজ কৰিব একদম হেলা লাগে একদম মন নাযায় কাৰ মোৰ দৰে এনেকুৱা অৱস্থা হৈ মানে মন নাযায় পুৱাই উঠি খোজ কাঢ়িব আৰু এক্সাৰচাইজ কৰিব মোৰ কিন্তু তামাম হেলা লাগে কিন্তু নকৰিলে নহয় কাৰণ মোৰ কিছুমান এনেকুৱা বেমাৰ আছে যিটো মানে মেডিচিন নাই কিন্তু এক্সাৰচাইজে কৰি থাকিব লাগিব এয়া হালমন দেখছি না এইগিলা চব হালমন চুলি সৰা কাৰণ থাইৰইড আছে পিচিঅ'ডি আছে কাৰ আছে আৰু কোনি মানে এনেকৈ মানে কৰিব লাগে কিন্তু মন নাযায় ক'বচোন মই অলপমান উৎসাহ পাওঁ বাৰু মানে ভাবিম যে মোৰ দৰে আছে দেই কোনোবা আৰু আজিকালি প্ৰায় ভাগৰে এই বেমাৰটো মানে হয়ে আৰু প্ৰায় মানে ছোৱালীবিলাকৰ আৰু হয়ে আৰু মোৰ বিয়াৰ পিছৰ পৰা ষ্টাৰ্ট হৈছে পিচিঅ'ডিটো থাইৰইডটো বাৰু আগৰ পৰাই আছিল তো সেইকাৰণে মানে মেডিচিন কোনো নাই লাইফষ্টাইল অলপ চেঞ্জ কৰিব লাগে এক্সাৰচাইজ কৰিব লাগে খোজ কাঢ়িব লাগে তেতিয়া মানে চব ঠিক হৈ যায় আৰু মই এতিয়া মানে খোজ কাঢ়িব আছোঁ আৰু তো দেখাই আছোঁ চাই থাকক ভিডিঅ'টো লাগি ভাল লাগিলে মৰম দিব চাই থাকক এইটো মানে মেনুৱেল হয় বহুত বছৰে হ'ল ডাঙৰ ল'ৰাটো মোৰ নহওঁতে আৰু আনি দিছিলোঁ হাজবেণ্ডে ঘৰতে মানে তেতিয়াও মানে মোৰ বিয়াৰ পিছত মোৰ 60 কেজি ওজন হৈছিল মানে ঘুমাই থাকোঁতে আৰু এনে বিয়াৰ সময়ত মোৰ 55 আছিল তো বিয়াৰ পিছত মোৰ 60 হৈ গৈছিল ঘুমাওঁতে বিয়াৰ টোপনি ক্ষতি বুলি ঘৰ কোনো নাথাকে মাও স্কুলত যায় মানে শাশু মা এওঁ হাজবেণ্ডৰ অফিচত যায় তো মই ঘুমাই থাকোঁ দিনটো তো 60 হৈ গৈছিল ওজন তাৰ কাৰণে এইটো আনি দিছিল তেতিয়াতে তেতিয়া খুব কৰিলোঁ আৰু 52, 3 ওজন কমাইছিলোঁ আৰু খোজকাঢ়ি তাৰে পিছত মানে বাচ্চা হোৱাৰ পিছত ইমান হেলা হ'ল আৰু খোজকাঢ়িবাই ৰ'ল তো এতিয়া নতুনকৈ ষ্টাৰ্ট কৰিছোঁ তো অলপ খোজকাঢ়ি লওঁ ভিডিঅ'টো চাই থাকিব আগক লাগি ভাল লাগিলে মৰম দিব লাইক ছাবস্ক্ৰাইব কৰি দিব চাই থাকক হেলা কৰি হ'লেও খোজকাঢ়াৰ দান খোজকাঢ়া হৈ গ'ল ভাগাৰ লাগে মেনুৱেলখনত বহুত ভাগাৰ লাগে আৰু ভাগাৰ লগাটো ভালেই তো সৰু ল'ৰাটো হোৱাৰ পিছত 65 হৈছিল মোৰ ওজন তো এখনত খোজকাঢ়া নাই এক্সাৰচাইজ কৰি আৰু ফিল্ড আছে ফিল্ডত খোজকাঢ়িয়ে 55 আছে এতিয়া আৰু অলপ কমিব লাগিব কাৰণ কিয় পিচিঅ'ডিটো যিহেতু হৈ আছে তো ৱাকিং আৰু এক্সাৰচাইজটো তাই ইম্পৰ্টেণ্ট বহুত ভাগৰ লাগছে হাজাৰ খানা বাদ দিলেও তাৰমানে কাম নাই যদি এক্সাৰচাইজ মানে কৰা নাযায় খানাটোতো কম মানে যোনমাখান মানে অইলি আৰু মানে কাৰ্বহাইড্ৰেট থকা সেইখানটো মানে বাদ দিব লাগিবই তথাপি মানে এক্সাৰচাইজটো আৰু ৱাকিংটো মেইন আৰু যদি ওজন কমাব বা মানে খুজছি আৰু মোৰতো সেনেকৈ গেল বিয়াৰ পিছৰ পৰা ওজন কমাও শকত হ'ম এইটো নাখাওঁ সেইটো নাখাওঁ আৰু নাখাওঁৱেইতো ভাত এইখিনি খাওঁ নাখাওঁৱেই তাৰমানে যদি বস্তুটো দেখি চাওঁ আৰু গোন্ধও লওঁ তেও শকত হৈ যাওঁ এনেকুৱা কাৰ ইমান বেয়া লাগে ইমান বাচি খাওঁ তথাপি অলপমান মানে কিবা অলপ হেৰ হ'লিয়ে মানে শকত হৈ যায় এনেকুৱা মানে ইমান কপাল বেয়া আৰু কাদ্দৰে মোৰ ঘৰত এনেকুৱা অৱস্থা কিছুমানে খালিও শকত নহয় আৰু আমি বেয়া চালি আৰু গোন্ধ ল'লিয়ে শকত হৈ যাওঁ অ' গড এই অৱস্থা আৰু এতিয়া অলপ এক্সাৰচাইজ কৰিম আৰু কৰি পেলাই গা ধুই ডাঙৰ ল'ৰাটোক স্কুলত পঠাব লাগিব এইখিনি হেভি ডিউটি লগ পাই আছোঁ আৰু পিছত